আমোদজনকৰ ঘটনা সংঘটিত হৈছে পানীত উপঙি থকা অৱস্থাত এবাৰ উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ আৰু উলংগ অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো আৰু ৰাইজে উলংগ অৱস্থাতে মৃতদেহটো প্ৰত্যক্ষ কৰিছে আৰু এই সমগ্ৰ ঘটনা এতিয়া পৰ্বতচূড়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি সবিস্তাৰে এই খবৰ ৰাখিছো আৰু পুনৰ এবাৰ উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে ব্যক্তিজনৰ মৃতদেহ আৰু লগতে মৃতদেহটো উলংগ অৱস্থাত আচলতে প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু পৰ্বতচূড়াত এই ঘটনা সংঘটিত হৈছে পৰ্বতচূড়াৰ খুৰাঘাট দলঙৰ তলত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এই ঘটনা এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমি উল্লেখ কৰিছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ এবাৰ পুনৰ উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ আৰু পৰ্বতচূড়া খুৰাঘাট দলঙৰ আচলতে তলত টিপকাই নদীৰ ওপৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহটো উলংগ অৱস্থাতে পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে আৰু স্থানীয় ৰাইজৰ মতে মৃতদেহটো কোনো অচিনাক্ত মানসিক বিকাৰগ্ৰস্ত লোকৰ বুলি ধাৰণা কৰিছে আৰু স্থানীয় লোকে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু উল্লেখ কৰিব লাগিব যে কিছুদিনৰ পৰা আচলতে অচিনাক্ত কিছুমান লোকে আচলতে মানসিক বিকাৰগ্ৰস্ত এজন লোকে কিছুদিনৰ পৰা মানসিক বিকাৰগ্ৰস্ত এজন লোকে অঞ্চলটোত বাহৰ পাতিছিল বুলি এতিয়া স্থানীয় ৰাইজে উল্লেখ কৰিছে আৰু লগতে সেইজন লোকে গা ধুবলৈ পানীত আচলতে গা ধুবলৈ গৈছে অৰ্থাৎ নৈত গা ধুবলৈ গৈছে আৰু তেনে সময়তে আচলতে পানীত পৰি লোকজনৰ মৃত্যু হৈছে বুলি ইতিমধ্যে স্থানীয় ৰাইজে ধাৰণা কৰিছে সন্দেহ কৰিছে আৰু সেই লোকজনৰে এতিয়া উদ্ধাৰ হৈছে মৃতদেহ উদ্ধাৰ হৈছে সেই লোকজনৰে আৰু নদীৰ কাষতে আচলতে উদ্ধাৰ হৈছে চেণ্ডেল উদ্ধাৰ হৈছে আৰু সমান্তৰালকৈ কিছু কাপোৰ আচলতে উদ্ধাৰ হৈছে আৰু এইদৰে এতিয়া যি মৃতদেহ উদ্ধাৰ হৈছে এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু পৰ্বতচূড়াত এই ঘটনা সংঘটিত হৈছে পৰ্বতচূড়াৰ খুৰাঘাট দলঙৰ তলত অৰ্থাৎ টিপকাই নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে অচিনাক্ত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে মৃতদেহ উদ্ধাৰৰ পাছত আৰু এই মুহূৰ্তত ভাষ্য আহি পৰিছে দৰ্শকলৈ আগবঢ়াইছোঁ পুলিচৰ মানুহ এতিয়ালৈকে অহা নাই মানসিক হয় তাৰ মানে ঘটনা হ'ল ৰাতিপুৱা সেই ল'ৰাটো ক'ৰ পৰা ক'ত বা থাকে তাতো নাজানো কিন্তু ইয়াতে আজি জিৰণি ঘৰত এই জিৰণি ঘৰ আছে এই জিৰণি ঘৰটোত তাৰ মানে সি প্ৰায় আজি এক সপ্তাহ 10 দিনমান আগৰ পৰাই তাত আছে কিবা কাৰণত আজি ৰাতিপুৱা সি মানে গা ধুবলৈ আহিছে গা ধুবলৈ আহি গাও ধুইছে ধোৱা অৱস্থাত দুজনমান উঠাই থৈ গৈছে ইয়াতে থৈ গৈছে পিছত সি এটা আছেই ৰ'দত আছে ৰ'দত তাপত আছেই পিছত কেনেকৈ বা সি নদীত নামি গৈছে এইটো আমি আমাৰ দেখিও নাই দেখা পোৱা নাই প্লাছ নাজানো এইটোকে নদীখনৰ এতিয়া টিকপাই নদী হয় দলং টিকপাইয়ে দলং হয় খৰাঘাট টিকপাই দলং পুলিচৰ মানুহ এতিয়ালৈকে অহা নাই মানসিক বিকাৰগ্ৰস্ত মানুহজন চিনাকি হোৱা নাই কিন্তু মানুহজন ভাল আছিল মানে কাৰো লগত কোনো কেঁচাল টেচাল কৰা নাই ইয়াতে এইটো হ'ল প্ৰায় 2 ঘণ্টামান হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত